হয়, মই আজি দুখন কিতাপ উলিয়াইছোঁ। শৈশৱৰ সোণোৱালী ঢৌ। এই কিতাপখনত এটা ৰিয়েল হিৰোৰ বাল্যকালৰ কথা লিখা আছে। এটা সংঘাত যে দুখীয়া মানুহৰ ল'ৰা এটা হঠাৎ তাৰ পৰীক্ষাটো ভাল হ'ল। ভাল হোৱাৰ পিছত তাৰ সপোন জাগিল, সি এতিয়া কেনেকৈ উচ্চ শিক্ষা ল'ব, তাৰ সামৰ্থ্য নাই। এই সংঘাতটোকে এই কিতাপখনৰ ভিতৰত দেখুওৱা হৈছে। আৰু অৱশেষত সেই গোটেই সংঘাতটো অতিক্ৰম কৰি গুৱাহাটীলৈ ওলাই আহে পঢ়িবলৈ। কেনেকৈ তেওঁ মানে সফলতা অৰ্জন কৰিলে, কেনেকৈ ওলাই আহিল, সেই সংঘাতটোৰ বিষয়ে এই কিতাপখনত ধুনীয়াকৈ লিখা আছে। আৰু বিশেষকৈ এইটো পটভূমিটো সৰুক্ষেত্ৰী অঞ্চল, পুৰণা কামৰূপ। ভাষাও তাত তেনেকুৱা ধৰণে ব্যৱহাৰ কৰা হৈছে। সৰুক্ষেত্ৰী অঞ্চলৰ যিটো কথিত ভাষা হুবহু এই আকাৰতে বেছিভাগ ৰখা হৈছে। দুই এটা কেৰেক্টাৰে মানে লিখিত ৰূপটোত ৰখা হৈছে। বেছিভাগ কেৰেক্টাৰৰে কামৰূপীয়া ভাষাটো আছে, পুৰণা কামৰূপীয়া ভাষা। আশা কৰোঁ এখন সুন্দৰ শিশু সাহিত্য হ'ব আৰু বাল্যকালক লৈ লিখা এটা ৰিয়েল হিৰোৰ কাহিনী। এতিয়া আহোঁ দ্বিতীয়খন গ্ৰন্থলৈ। দ্বিতীয় গ্ৰন্থৰ হিৰোখনতো মানে এইটোও এটা ৰিয়েল হিৰোৰে কাহিনী। এইটো হ'ল এটা সেইখিনি সময়ত মানে আনএমপ্লয়মেণ্ট। এইটো 1990 দশকৰ কথা। গোটেই মধ্য অসম, নামনি অসম, অৰুণাচল ইয়াৰ পটভূমি। কৰ্মসংস্থানৰ অভাৱত কেনেকৈ ষ্ট্ৰাগল কৰে এজন ৰিয়েল হিৰোই। ভাল ৰিজাল্ট কৰি পাছ কৰা ল'ৰা এটাই ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কেনেকৈ মুখামুখি হয়, মুখামুখি হৈ কেনেকৈ সফল হয়, সেই কথাটো লিখা আছে। আৰু মই ভাবোঁ তাত যিটো কেৰেক্টাৰ অংকন হৈছে, সেইটো কেৰেক্টাৰে যদি এই সফলতা অৰ্জন কৰিব পাৰিছে, তো যিকোনো ল'ৰাই এই বৰ্তমানৰ সমসাময়িক চাকৰিৰ যিটো অনাটন, এই সংঘাতটো অতিক্ৰম কৰি শিখৰত, সফলতাৰ শিখৰত উত্তীৰ্ণ হ'ব পাৰিব। কিতাপ দুখন 450 পেজৰ হ'ব, শৈশৱৰ সোণোৱালী ঢৌ। আৰু জোনে ধোৱা নিয়ৰখন আৰু অকণমান ডাঙৰ হৈছে, এইটো 450 পৃষ্ঠামান হ'ব। এই লিখাৰ কথাটো ক'বলৈ গ'লে মানে তেতিয়া সেই কৰোণাৰ কথা আহে, COVID-19ৰ কথা আহে। COVID-19ৰ সময়ত মই মানে কোৱাৰেণ্টাইন হৈ নাছিলোঁ। যেতিয়া মই অৰুণাচলৰ পাৰে প্ৰজেক্টত কৰ্মৰত আছিলোঁ, নেপকোৰ পাৰে প্ৰজেক্টত। তো তেতিয়া কৰোণাৰ সময়ত যেতিয়া লকডাউন হ'ল, ঘৰত আহিলোঁ গুৱাহাটীত। গুৱাহাটীত 6 মাইলৰ মোৰ এটা ঘৰ আছিল তেতিয়া। 6 মাইলৰ ঘৰত মই ফচি গ'লোঁ। আনলক 1ৰ সময়ত ঘূৰি গৈছিলোঁ। ঘূৰি যাওঁতে এই বান্দৰদোৱাত পুলিচে ধৰি লৈ গ'ল। আৰু ইণ্টাৰনেশ্যনেল হোটেল বুলি এখন আছে ইটানগৰত, তাতে কোৱাৰেণ্টাইন কৰি থ'লে। পৰৱৰ্তী সময়ত নেপকোৰ কলনীত কোৱাৰ্টাৰত কোৱাৰেণ্টাইন কৰিলে। তো কোৱাৰেণ্টাইন সময়টো অৰুণাচলত বহুত বেছি আছিল। এতিয়া 28 দিন আছিল, প্লাছ 7 ডেজ। 28 দিনৰ পিছতো আকৌ এটা টেষ্ট কৰে। এই টেষ্টটো নিগেটিভ অহাৰ পিছতহে কামত জইন কৰিব পাৰি। তো এই সময়খিনি এটা ৰুমৰ ভিতৰতে বহি বহি কি কৰোঁ, এনেই মানে কিবা এটা কৰাৰ ইচ্ছা মোৰ সদায়ে আছিল। তো সময় পালে মই আলোচনীত লিখোঁ, মেগাজিনবিলাকত লিখোঁ, হাইস্কুলত লিখিছিলোঁ, কলেজতো লিখিছোঁ। তাৰপিছত সেই নাটক শিকিছিলোঁ। নাটক স্কুলৰ পৰাও মই পাছ কৰিছোঁ, স্কুল অফ ড্ৰামা আছামৰ পৰা পাছ কৰা, ড্ৰামা গ্ৰেজুৱেটো। সময় সুবিধা পালে ড্ৰামাও কৰিছিলোঁ। তো এতিয়া মানে কি হৈছে, ইমান দিন মই কি কৰি থাকিম এটা ৰুমত বহি। তেতিয়া মোৰ হাতত আছিল কলমটো আৰু কাগজ। শ্ৰীমন্দিৰ যাওঁতে কাগজ পেন দি দিছিল যে যদি কোৱাৰেণ্টাইন কৰি থয় লিখিবা। কাগজ আৰু বহী এখন দি পঠাইছিল, মই তাতে আৰম্ভ কৰিছিলোঁ। সেই 28 দিনৰে এই 3খন মই গ্ৰন্থ লিখিছিলোঁ। তো সেই গ্ৰন্থবোৰ লাহে লাহে
খণ্ড খণ্ড কৰি মই ফেচবুকত দিও চাইছোঁ তো বহুত সঁহাৰি পাইছোঁ মোৰ বন্ধুবিলাকে বহুত উৎসাহ উদ্দীপনা দি আগবঢ়াই দিছে আৰু সেইকাৰণে গোটেইখিনি লিখা সম্ভৱ হৈছে মানে এটা যেতিয়া লিখিছোঁ আৰু পিছৰটোৰ কাৰণে মানে নেক্সটটো কেতিয়া হ'ব তো লিখি থাকিলোঁ তাৰপিছত ভাবিলোঁ নাই নিয়মীয়াকৈ লিখি দিওঁ তো ফেচবুকত মই দেওবাৰে লিখা কৰিলোঁ প্ৰত্যেক দেওবাৰে এটা খণ্ড দি দিওঁ মই কিতাপটো বহুত ওলালোঁ আজি এইখন মোৰ 29 নম্বৰ কিতাপ এইটো মই ৰিটায়াৰ্ড হৈছিলোঁ 1999ত 47 বছৰ বয়সৰ পৰাই কিতাপ লিখি মই 29খন কিতাপ লিখিলোঁ গল্প প্ৰায় 11খন উপন্যাস 9খন আৰু কাব্য সংকলন বাকীবোৰ লিখিছোঁ আৰু এখন কাব্য সংকলন এই পাব্লিছ হ'ব ৰিচেণ্টলি তাতে গোটেই মোৰ জীৱনৰ কথা লিখা থাকিব কাৰণ মই আছিলোঁ এজন ভূতত্ত্ববিদ এইটো মোৰ আশা কাৰণ মোৰ কিতাপখন যদি আপুনিও পঢ়ে আপুনি এৰিব নোৱাৰিব নেক্সট ৱেলটোত কি আছে সেইটো জানিবলৈ পাঠকে নিশ্চয় ইচ্ছুক হ'ব কি কৈছে আপোনাৰ দেউতা আছেনে নাই আছে দেউতা আৰু আপোনাৰ মৰম কেনেকুৱা এজনী ছোৱালীৰ মাক নোহোৱা ছোৱালীৰ দেউতাকৰ লগত কি সম্বন্ধ প্ৰাপ্তি বুলি যিটো গল্প আছে সেই গল্পটোত খুব ধুনীয়াকৈ লিখা আছে পঢ়িলে আপুনি গল্পটো শেষ নকৰাকৈ এৰিব নোৱাৰে মোৰ চিঞৰ একেবাৰে সেইটো হ'ল মোৰ প্ৰাপ্তি গল্পটো সেইটো তাৰপিছত মই কৈছোঁৱে এজন নিজৰ যেনে হাজবেণ্ড ঢুকাব পৰিবাৰ যেতিয়া অকলে থাকিবলৈ বিৰাট ভয় কৰে কিয় আৰু যিজন হাজবেণ্ডৰ লগত গিৰিয়েকৰ লগত দিন ৰাতি একাকাৰ কৰি একেলগে আছিল তেতিয়াতো ভয় লগা নাছিল তেতিয়া একেলগে বহুত কিবা কিবি কৰিছিলে তেতিয়া অলপো ভয় নাই এতিয়া কিয় ভয় লাগে মৰাৰ পাছত মৰাহঁতৰ ওচৰত অকলে থাকিবলৈ সেই কথাটোলৈ মই লিখিছোঁ আৰু শেষত সেই মানুহজনো একেলগে হেৰাই গ'ল একেবাৰে একেখন চিতাতে দুজনে শুকাইছে সেইটো হ'ল ভালপোৱাৰ দহন বুলি গল্পটোত আছে সেইটো তাৰপিছত আৰু এটা গল্প আছে ছোৱালী যেতিয়া অকলে থাকিব তেতিয়া বহুত কিবা কিবি কৰিব পাৰে সেইকাৰণে আজিকালি টিভিত বা হেৰিত চব দেখা হৈছে যে সদ্যজাত কেঁচুৱা পেলাই দিয়ে কিয় পেলাই দিয়ে সেইবিলাক কেঁচুৱা কেনেকৈ হ'ল কিয় হ'ল কাৰণ নিজৰ ঘৰৰ মাক বাপেকে অলক্ষিতে মাক বাপেক নিজৰ কামত বেছি থাকে কিন্তু ছোৱালী অকলে থাকে বহুত মতা মানুহৰ লগত কাম কৰি তেতিয়া হয়তো ছোৱালীটো বিপদগামী হোৱাটো একো